পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডো কেতিয়া ওলাব, ফৰেষ্ট কেতিয়া ওলাব। তাৰমানে আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত আলফা দিয়াৰ কাৰণে চিন্তা কৰা নাই, পুলিচ বেটেলিয়নত যাব। যি ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব এইবাৰৰ পৰা 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ দি থাকিম, যাতে সকলো পৰীক্ষাত তেওঁলোকে এপ্লিকেশ্যন দিব পাৰে। টকাৰ কাৰণে ইণ্টাৰভিউৰ পৰা পিছ পৰি যাব নালাগে। আমি আৰু এতিয়া মহিলাসকলে 10,000টো জুন মাহত পাই যাব, আৰু 10,000ৰ পিছত 25 পাব, 25ৰ পিছত 50 পাব। 10 পোৱাৰ পিছত 10,000 টকাটো আমি ভাল কৰি খৰচ কৰিলে চৰকাৰে আমাক 25,000 টকা দিব। কিন্তু 10,000 পাবৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা থাকিব নালাগে। যদি আকৌ 25,000 পোৱাৰ সময়ত 4টা বাচ্চা হৈ যায় তেতিয়া নাপাম মানে। কালি মই কলিয়াবৰ সমষ্টিত আছিলো, তাতে মই এজনে ক'লে মোক যদি মোৰ 2টা ছোৱালী হৈ যায়, মই 2টা ছোৱালী যদি আৰু এটা চেষ্টা কৰিবি, আল্লাহ ল'ৰা দিয়ে যদি দিব বোলে। তাৰপিছত মই বোলে তাৰপিছততো আল্লাহে ল'ৰা নিদিয়ে, তই ভিতৰে জন্ম নিদিয়ে। তেওঁলোকৰ গাঁৱত 10-12টা জন্ম হৈ যায়। এতিয়া মই মহিলাখিনিক সংগঠিত কৰি আছো যাতে 3টাতকৈ কোনেও জন্ম নিদিয়ে। আগতে 8 বছৰ, 9 বছৰ, 12 বছৰত যাতে ছোৱালীক বিয়া দিছিল, এতিয়া ছোৱালীক 16 বছৰৰ তলত বিয়া দিলে মই জেলত ভৰাই দিম। সকলো জেগাতে অকল যে অৰুণোদয় কৰি আছো এইটো নহয়, বাল্য বিবাহ বন্ধ কৰাৰ বাবে প্ৰতিগৰাকী যি ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব এইবাৰৰ পৰা 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ দি থাকিম, যাতে সকলো পৰীক্ষাত তেওঁলোকে এপ্লিকেশ্যন দিব পাৰে। টকাৰ কাৰণে ইণ্টাৰভিউৰ পৰা পিছ পৰি যাব নালাগে। আমি আৰু কিমান চিন্তা কৰিছোঁ, আমাৰ অসমত উদ্যোগ নাই। আলফা থাকিলে উদ্যোগ ক'ৰ পৰা আহিব, বড়ো উগ্ৰপন্থী থাকিলে উদ্যোগ ক'ৰ পৰা আহিব। উদ্যোগ নাই কাৰণে আমাৰ অসমত চাকৰি নাই। ল'ৰা ছোৱালী বাংগালোৰ যায়, তামিলনাডু যায়, আৰু কি চাকৰি কৰিব যায়, চিকিউৰিটি গাৰ্ড। তাতে না চিকিৎসা ল'ব পাৰে। বহুত ল'ৰা ছোৱালীক মই পাই থাকোঁ যে মৃত্যু হ'লে ডেড বডিটো ঘৰত আনিব দেউতাক মাকৰ পইচা নাথাকে। এতিয়া আমি কি কৰিছোঁ, অসমত এডভান্টেজ আছাম। আজি আমাৰ অসমত নতুন কৰি আদানী, আম্বানী, টাটা এই গোটেইবিলাকে লগ লাগি 5 লাখ কোটি টকাৰ অসমত ইণ্ডাষ্ট্ৰী হ'ব। তেতিয়া আমাৰ লাভ কি হ'ব, যিমান ল'ৰা ছোৱালী 7,000, 8,000 টকা কামত বাহিৰত চাকৰি কৰিব গৈছে, সিহঁতক আমি ঘৰলৈকে উভতাই আনিব পাৰিম যে দেউতাক মাকৰ লগত থাকি কাম কৰক। আজি আপোনালোক 1250 হ'ল। আমাৰ এই আজাৰা, ধাৰাপুৰ, গড়লতো প্ৰায়বোৰ মানুহে অৰুণোদয় পাইছে। যিখিনি পোৱা নাই সেইখিনিকো মই অৰুণোদয় পোৱাৰ ব্যৱস্থা কৰি দিম, যাতে সকলোৱে অৰুণোদয় পাব পাৰে। ক'তো অসুবিধা নাই, দুখীয়া মানুহৰ পোৱাত ক'তো অসুবিধা নাই। বিনামূলীয়া চাউল আহিলে, আমাৰ ল'ৰা ছোৱালীৰ কলেজত বিনামূলীয়া এডমিশ্যন হয়। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড আছে, চিকিৎসা হয়। কিডনি ডায়েলিচিছো আমি বিনামূলীয়াকৈ কৰিব পাৰোঁ, ক'তো আমাৰ কষ্ট নহয়। কলেজত এডমিশ্যন ল'বৰ কাৰণে আগতে গাঁওবুঢ়া চাৰ্টিফিকেট লাগিছিলে, মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট লাগে। এইবাৰ মই নিয়ম বদলাই কৰিছোঁ যে কলেজত নামভৰ্তি কৰিবৰ কাৰণে কোনো ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখুৱালে আমি বিনামূলীয়াকৈ এডমিশ্যন পাই যাম। তাৰমানে নিয়মবিলাকো লাহে 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 কমাই আনিছোঁ। আমাৰ মাজত দুখীয়া মানুহ আছে, বোলে চাউলখিনিতো পালোঁ কিন্তু দালিৰ দাম 90 টকা, বোলে চেনিৰ দাম 90 টকা। এইবাৰ মই এইটোও চিন্তা কৰিছোঁ যে 1 অক্টোবৰৰ পৰা দালিৰ দামো 30 টকা কমত দিম, চেনিৰ দামো 30 টকা কমত দিম, নিমখৰ দামটো 10 টকা কমত দিম। তাৰপিছত মোক বহুত মহিলাই কয় গেছৰ চিলিণ্ডাৰৰ দাম বহুত বেছি হৈছে, হয়নে? 1,000 লাগে, 1,050 টকা লাগে। 1 অক্টোবৰৰ পৰা আপোনালোকক গেছ মই 650 টকাত দি দিম। আৰু যাৰ যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছ আছে তেওঁলোকক গেছ 250 টকাত দি দিম। তাৰমানে কংগ্ৰেছৰ দিনত আছিলে লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল। আমাৰ দিনত হ'ল অৰুণোদয়, আমাৰ দিনত হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা,
জিঅ' টেগিং এতিয়া নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব, বেলেগক কোনো হাত দিব নালাগে। নিজক যদি কাৰোবাৰ ঘৰ লাগে নিজৰ টেগিং কৰিব পাৰিব। আজি লাহে লাহে আমাৰ অসমৰ পৰিৱেশবিলাক আমি পৰিৱৰ্তন কৰি গৈ আছোঁ। মানুহৰ আৰু এটা খৰচ হয় ক'ত, আজিকালি ইলেক্ট্ৰিচিটিৰ বিলো বেছি আহে, তাতো মানুহৰ কষ্ট। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল মই 1 টকা কমাই দিছোঁ, এইবাৰ বিলত আপোনালোকে দেখা পাব। আৰু নৱেম্বৰত মই আৰু 1 টকা ইলেক্ট্ৰিচিটিত কমাই দিম। তাৰমানে দুখীয়া মানুহ, মিডিল ক্লাছ মানুহ, অকল দুখীয়াই নহয়, মিডিল ক্লাছ মানুহৰো যিমান কষ্ট লাহে লাহে কমাই কমাই আমি আনিবৰ বাবে চেষ্টা কৰিছোঁ। কলেজত এডমিশ্যন ল'লে 10,000 টকা লাগে, ৰেচন কাৰ্ড দেখুৱাওক এডমিশ্যন পাব। ছোৱালীজনী যদি কলেজত পঢ়ে নিযুত মইনা আঁচনি 1250 টকাৰ পৰা 2,500 টকালৈকে চৰকাৰে দিব। নহ'লে ছোৱালীজনীক পঢ়াব কোনে টকা দিব লাগিছিল, দেউতাকে দিব লাগিছিলে। এডমিশ্যনৰ পইচা কোনে দিব লাগিছিল, দেউতাকে দিব লাগিছিলে। এতিয়া ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে লোৱাৰ কাৰণে দেউতাকে সেই টকাখিনি ঘৰৰ বেলেগ কামত খৰচ কৰিব পৰা হৈছেনে নাই? এতিয়া গেছৰ দাম যদি 300 টকা কমি যায়, চাউল দালি নিমখ তেলতো যদি আৰু 200 টকা কমি যায়, এই বাচা 500 টকাওতো আমাৰ ঘৰৰ কামতে দেউতাকে ব্যৱহাৰ কৰিব পাৰিব। অৰুণোদয় পালোঁ 1250 টকা ঘৰৰ কামতে ব্যৱহাৰ হ'ল। ইলেক্ট্ৰিচিটিৰ দাম কমিলে, 100 টকা বিলৰ দাম কমিলে, সেইটো ঘৰৰ কাৰণে বাচি গ'ল। তাৰমানে হিচাপ কৰিলে দেখা পাব যে চৰকাৰে আমাৰ পৰিয়ালত 2,000 টকা এতিয়া খৰচ কমাই দিছে। 1250 টকা অৰুণোদয়, 350 টকা গেছৰ চিলিণ্ডাৰ, তাৰমানে ডাইৰেক্টলি 1500-1600 হৈয়ে গ'ল। আৰু ইলেক্ট্ৰিচিটি, নিমখ, তেল, নিযুত মইনা এইবিলাক আছেই। এতিয়া মই এইবাৰ আৰু এটা কাম কৰিব খুজিছোঁ। আমাৰ স্কুলত মেট্ৰিক আহে, ল'ৰা ছোৱালীয়ে গাখীৰ এগিলাচ খুৱাই পৰীক্ষা দিব পাৰিলে মাক বাপেকৰ মনটো ভাল লাগে। কিন্তু বহুত গাঁৱত ল'ৰা ছোৱালী আছে 1 লিটাৰ গাখীৰ কিনিব মাক দেউতাকৰ পইচা নাথাকে। এইবাৰ মই কি কৰিছোঁ, যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব, মেট্ৰিক নোহোৱালৈকে সিহঁতক মাহত একাউণ্টত 300 টকা দিম, যাতে অন্তত 2 গিলাচ গাখীৰ কিনি হ'লেও খাব পাৰে। তাৰপিছত আমাৰ ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিলে, আজি বোলে কলিকতাত ইণ্টাৰভিউ দিব যাব লাগে, কালি বোলে গুৱাহাটীত যাব লাগে, পৰহি বোলে অমুকত যাব লাগে। মই সৰু সৰু কথা চাই থাকোঁ। যেতিয়া আমি এডিআৰই পৰীক্ষাত 300 টকা ফিজ কৰোঁ, কেণ্ডিডেট হয় 5 লাখ, আৰু যেতিয়া আমি কওঁ বিনা পইচাত হ'ব, কেণ্ডিডেট হয় 11 লাখ। তাৰমানে 6 লাখ মানুহ এনেকুৱা থাকে যোনে পৰীক্ষাৰ ফিজটো দিব নোৱাৰে। এতিয়া আমি কি কৰিছোঁ, যি ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব, এইবাৰৰ পৰা 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ দি থাকিম, যাতে সকলো পৰীক্ষাত তেওঁলোকে এপ্লিকেশ্যন দিব পাৰে।